নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি আমি জানো বিয়াৰ আঙুঠি কইনাৰ অনামিকা আঙুলিতহে পিন্ধোৱা হয় কিয়। পশ্চিমীয়া সমাজত ক'ত কেতিয়া কেনেকৈ বিয়াৰ আঙুঠি পিন্ধোৱাৰ ৰীতি আৰম্ভ হ'ল ইয়াৰ সঠিক প্ৰমাণ পোৱা নাযায়। অৱশ্যে বিয়াৰ আঙুঠি পিন্ধি শপত লোৱাৰ এই নিদৰ্শন মিছৰীয় লিপিত পোৱা যায়। কিন্তু বিয়াৰ এই ৰীতি যে আঙুঠি পিন্ধাইহে ল'ব লাগিব, ইনো কিয় হ'ল? এই মিছৰীয় লিপিত ইয়াৰ এই বৃত্তৰ অৰ্থ আছিল চিৰন্তন। সেয়ে বৃত্তাকাৰ আঙুঠিকেই বিবাহ বন্ধনৰ প্ৰতীক হিচাপে মানি লোৱা হ'ল, যাতে বিবাহ বন্ধন সদায় অটুট থাকে। কিন্তু বাওঁহাতৰ অনামিকা আঙুলিৰ লগত ইয়াৰ সম্বন্ধ কি, যাৰ বাবে এই আঙুঠিটো বাওঁহাতৰ অনামিকা আঙুলিতহে পিন্ধোৱা হয়? ইয়াৰ কাৰণ হ'ল বাওঁহাত হ'ল বশ্যতাৰ প্ৰতীক, আৰু আঙুঠি পিন্ধি কইনাই বশ্যতা স্বীকাৰ কৰা বুজায়। আনহাতে প্ৰাচীন গ্ৰীকসকলৰ মাজত এটা বিশ্বাস আছিল যে অনামিকা আঙুলিৰ লগত হৃদয়ৰ এডাল শিৰা সংযোগ থাকে, আৰু সেইবাবেই এই আঙুঠি বাওঁহাতৰ অনামিকা আঙুলিত পিন্ধোৱা হয়। যিহেতু বিবাহ হৃদয়ৰ পৰা হয়, সেইবাবে এই হৃদয়ৰ লগত সংযোগ হ'বৰ বাবে বাওঁহাতৰ অনামিকা আঙুলিত এই বৃত্তাকাৰ আঙুঠিটো পিন্ধাই দিয়া হয়। আৰু এটা কথা ইয়াৰ লগত সংযোগ আছে যে বাওঁহাতৰ অনামিকা আঙুলিৰ কাম আটাইতকৈ কম হয়, আৰু সেইবাবে যাতে কাম কাজ কৰাত অসুবিধা নহয়, সেইবাবেও এই আঙুঠিটো কিছু সকলে সেই আঙুলিত পিন্ধাৰ কথা উল্লেখ কৰে। ধন্যবাদ।